মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰহাৰ চাপৰ মুখত অনিৰুদ্ধ উন্নয়নৰ যাত্ৰাৰ এদিন শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ৪৫ গৰাকী জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে চাপৰমুখ শংকৰ মন্দিৰ প্ৰাংগণত আৰু চাপৰমুখ বজাৰত চাফাই অভিযান। অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলাৰ উপ সভাপতি সুবৰ্ণ সিং, বিশিষ্ট সমাজকৰ্মী জনাৰ্দন শইকীয়া, ৰহা মীন মহাবিদ্যালয়ৰ প্ৰাক্তন বিজ্ঞান গুৰু কৃষ্ণকান্ত তামুলীৰ লগতে বহুকেইজন বিজেপিৰ দলীয় কৰ্মকৰ্তা উপস্থিত আছিল। অসমত বিভিন্ন সমস্যাক লৈ কৰি আহিছিলোঁ। মই দুজন ব্যক্তিও মোক খেলাঘৰ বিশেষকৈ প্ৰদৰ্শনৰ কাৰণে মই বহু দিনৰ পৰা সপোন দেখি আহিছিলোঁ। এগৰাকী হ'ল জুবিন আৰু হ'ল মাননীয় মুখ্যমন্ত্ৰী। গতিকে মই সৌ সিদিনা উৰুকাৰ আগদিনা তেখেতৰ বিশেষকৈ মোৰ খেলাঘৰৰ যি প্ৰদৰ্শন কৰিলে মই বহুত ভাল পাইছোঁ আৰু তেখেতৰ সিদিনা যি মোক এটা বিশেষকৈ এটা অনুপ্ৰেৰণা জনাইছিল। বিশেষকৈ তেখেতৰ উৎসাহ অধিপনা বা যি মোৰ মৰম দি গ'ল, তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু বিশেষকৈ অসমৰ যি জ্বলন্ত সমস্যাসমূহৰ ওপৰত বিগত বৰ্ষত এই চৰকাৰখনৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাৰ্যকলাপ তেখেতৰ প্ৰশংসা কৰিবই লাগিব। আৰু তেখেতৰ জন্মদিনত আজি মই ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। বিগত বৰ্ষত বা তেখেতে যিমান অসমৰ সমস্যাৰ ওপৰত ৰাইজৰ হৈ যিবিলাক কাম কৰিছে, অনাগত দিনত যাতে তেখেতে আৰু দুগুণে তেখেতে যাতে কাম অসমৰ ৰাইজৰ হৈ নতুন প্ৰজন্মৰ হৈ সকলো জাতি জনগোষ্ঠী সকলোকে সামৰি যাতে সকলোকে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনালোঁ। আৰু মোৰ ক'বলগীয়া মই ইমানটা সামৰণি মাৰিলোঁ। ৰহাৰ পৰা দেৱজিৎ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।